নমস্কাৰ অসম নৰ্থ ইষ্ট ভিউ চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই মুজাকিৰ হুছেইন লৈ আহিছোঁ দুপৰীয়াৰ সংবাদ ড্ৰাগছৰ বিৰুদ্ধে বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত চিৰাখোৱা গাঁৱৰ আৰক্ষী বাহিনীৰ বৃহৎ অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কি সাবন কি নাম কি সাবন পাউডার ড্রাগস নাম কি আপনার বাড়ি এগুলো করতে কেন ভাই মানুষ কাক দেন ভাই কারো নাম তো বলবো দেন কাক নাম তো ভাই কোন নাম মানে চিনুম না একটা করে সাবনের বাক্স কত যায় বিক্রি না মোটামুটি ধরো 20000 22,000 এই বস্তুটার নাম কি অ্যাকচুয়ালি পাউডার কি বস্তু এটা একদম খাংলা খবর পাওয়া না তাহলে না নাম তো জানো নাম না জানো তো আর কি বস্তু কিনে আনো নাই পাউডার দেখো খানান করতে কি ভাই বাইরে থেকে দেয় বাইরে মানে কুটি বাইরে একদম মানে তোমার শিলচর থেকে একটা কত করে আনেন একটা করে বাক্স কত করে আনেন ভাই 20,000 এডি পেছান কত এরকম যায় 25,000 যায় 22,000 এগুলো না আইন বিরোধী কাম তাও জানেন তো হয় ভাই জীবন করম নাই আর করব এটাই ভাই আর কাই কাই করে তোমার গ্রামত আমি জানো না তোমার গ্রামত কাই কাই করে পৰৱৰ্তী বাতৰি স্বাধীনতাৰ ৭৭টা বছৰ গৰকাৰ পিছতো নিৰ্মাণৰ মুখ দেখা নাই হৰুপথাৰ সমষ্টিৰ এটা পথে সমষ্টিটোৰ দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ পূব বৰপথাৰ গাঁও পঞ্চায়তৰ অধীনৰ গণশ্যাম বৰুৱা পথৰ পৰা 12মুখীয়া সংযোগী পথৰ দুৰৱস্থাৰ বাবে জ্বলা কলা খাইছে এতিয়া গাঁওবাসীয়ে মণ্ডল তিনিআলিৰ পৰা অৰ্থাৎ ঘনশ্যাম বৰুৱা পথৰ পৰা জালজৰি হৈ 12মুখীয়া মূল PWD ৰাস্তাৰ সংযোগী পথ হয় এইটো আজি মই জন্মৰ পৰাই মানে এনেকুৱা বেয়া ৰাস্তাই দেখি আহিছিলোঁ মাজে মাজে কেতিয়াবা দুটামান শিলগুটি পৰা দেখোঁ কিন্তু ইয়াত আমাৰ প্ৰধান সমস্যাবোৰ হ'ল স্কুললৈ অহা যোৱা কৰা ল'ৰা ছোৱালীবিলাক পৰি ধৰি যাবলগীয়া হয় ছেকেণ্ড কথাটো হ'ল ইয়াতে এখন ওচৰতে এখন LP স্কুল আছে এখন অংগনবাদী চেণ্টাৰ আছে এটা ভোট কেন্দ্ৰ আছে আপোনাৰ কাষতে আমাৰ কণ্ট্ৰলৰ ৰেচন কাৰ্ডৰ চাউল নিবলগীয়া হয় তেতিয়াও পৰি ধৰি নিবলগীয়া হয় তাৰ উপৰি আমাৰ যেতিয়া বেমাৰী ওলাই যে 108 নুহুমাই বাটতে থৈ অহা হয় তেতিয়া আপোনাৰ ঠেলাই নি হে নিবলগীয়া মানে 108 উঠাবলগীয়া হয় ইয়াৰ উপৰি মাজে মাজে কিছুমান গাত আছে খাল আছে এইবিলাক ৰাইজে ইয়াত নিজৰ পকেটৰ পইচা টকা খৰচ কৰি পিনি শিলগুটি দিবলগীয়া বাধ্য হৈছে আৰু আমি কোৱা শুনিছিলোঁ প্ৰথম 100 মিটাৰ ৰাস্তা ইয়ালৈ আহিছিলে কিন্তু 100 মিটাৰ ৰাস্তাও নবনিলে আকৌ পিছত কোৱা শুনিছোঁ কিমান লাখ টকা আহিছে এনে শুনিছোঁ কিবা লাখ টকা আহিছে কিবা চেংচনো হৈছে কোনোবাই বনাইছে কিবা শিলগুটি কেইটামান পেলাইছে ইমানতে কাম মানে সীমাবদ্ধ কৰি ৰাখি থৈ দিছে তাৰ পিছত আৰু কিছুমান সমস্যা আছে যেনে আমাৰ ইয়াত যেতিয়া এই মাজমজিয়া আমাৰ জালজৰি অংগনবাদী বা আমাৰ LP স্কুলৰ ওচৰৰ যিখিনি মাজৰ মানুহ সেইখিনিয়ে 12মুখীয়া ৰাস্তালৈ যাবলৈ প্ৰায় 1.5-2 কিলোমিটাৰ যাবলগীয়া হয় আৰু ইয়াৰ পৰা মণ্ডল তিনিআলি মূল ৰাস্তালৈ ওলাবলৈ 1.5-2 কিলোমিটাৰ হয় টমটম গাড়ী নুহুমায় টমটম সোমালেও মানে নাহো বুলি কয় টমটমবোৰ যেতিয়া সোমাবলৈ লয় তেতিয়া প্ৰায় 200-300-500 টকা ডিমাণ্ড কৰে মানে তাৰ লগত নাহো বুলি কয় 108 মানে মণ্ডল তিনিআলিৰ পৰা অকণমান সোমায়ে 100-200 মিটাৰমান সোমাই এটা সোণালীটোৱা প্ৰকল্প আছে তাতে মানে 108খন ৰাখিবলগীয়া হয় তাৰ পৰা আৰু ৰাস্তা বেয়া বুলি নোসোমায় এই ৰাস্তাটোত মাজে মাজে কেইটামান শিল পৰা মই 2-3বাৰ দেখিলোঁ এতিয়া মই এটা উদাহৰণস্বৰূপে কওঁ যোৱাকালি আমাৰ ইয়াত এখন মিটিং হৈ গ'ল অংগনবাদী কৰ্মীসকল আহিছিলে 28খন গাঁৱৰ পৰা তেওঁলোকেও এই ৰাস্তাটোত কোনোবা এগৰাকী কৰ্মী পৰিবলগীয়া হৈছে বুলি শুনিছোঁ আৰু তেওঁলোকেও ইয়াত মিটিঙত আহি কৈছে যে এই ৰাস্তাটো অতি শোচনীয় বা বেয়া বুলি মন্তব্য দি থৈ গৈছে এজাক বৰষুণ দিয়াৰ পিছতে স্কুললৈ ল'ৰা ছোৱালীবোৰ মানে যাওঁতে স্কুল ক্ষতি হয় প্ৰধানকৈ স্কুল ক্ষতি হয় আৰু যিখিনিও যায় সেইখিনি পৰি ধৰিহে যাবলগীয়া হয় গতিকে আমি জনপ্ৰতিনিধিক আজি অলপ দিনৰ আগতো আমি জনাই আহিছোঁ তাৰ আগতো আমাক ইয়াৰ গাঁৱৰ পৰা ভালেকেইখন দৰখাস্ত দিছে বুলি আমি জানিব পাৰিছোঁ তথাপিও আমি আকৌ পুনৰবাৰ আমি তেওঁলৈ সজোৰেৰে
আহ্বান জনাইছোঁ যে আমাৰ এই ৰাস্তাটো যিটো আমাৰ মণ্ডল তিনিআলিৰ পৰা বাৰমুখীয়া সংযোগী পথটো প্ৰায় 2-3-4 কিলোমিটাৰ ভিতৰত আছে এই ৰাস্তাটো সম্পূৰ্ণ পকীকৰণ কৰি দিব লাগে বয়সস্থ বৰদেউতা ককা আইতা তেওঁলোকে কোৱা মতে মই জানিব পাৰিছোঁ যে এই ৰাস্তাটো 1920 চন মানতেই ৰাস্তাটো মুকলি হোৱা অৰ্থাৎ স্বাধীনতা আন্দোলনৰ আগৰ তাৰ মানে দেশ স্বাধীন হৈ গ'ল কিন্তু ৰাস্তা পকীকৰণ আজিলৈকে নহ'ল অতি দুখৰ বিষয় পৰৱৰ্তী বাতৰি নগাঁও জিলাৰ কচুৱাত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁও জিলা সমিতিৰ অন্তৰ্গত গেৰজাই বা আঞ্চলিক কমিটি গঠন বহুতো ধৰণৰ অংক কৰি আছে চাওক যে মিয়া অসমীয়া বুলি কওঁতে আমি আচলতে লাজ পাওঁ আমি অসমত বসবাস কৰোঁতো গতিকে আমি সদায় ঐক্যতাৰ বান্ধোনত থাকিব লাগে শংকৰ ৰাজনৰ মিলনভূমি শংকৰ ৰাজনৰ মিলনভূমিত কোনো মানে আমাক ভাগ ভাগ কৰাৰ চেষ্টা কৰিব নালাগে এছাম ব্যক্তিসকল আছে যিসকলে মানে অসমখনক ভাগ ভাগ কৰি ব্যক্তি স্বাৰ্থ পূৰণ কৰে কোনোবাই ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰে হয়তো কোনোবাই যদি সংগঠন কৰি আছে তেওঁলোকে পৰৱৰ্তী ৰাজনৈতিক দলত যোগদান কৰি পেলাই তেওঁলোকে ইলেকশ্যন খেলিবলৈ যোজা চলাই আছে এইটো লৈ পেলাই তেওঁলোকে এটা ৰাজনীতি কৰি আছে মই এটা কথা স্পষ্টকৈ কওঁ যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কেতিয়াও আমি উজনি নামনি এইবোৰ লৈ পেলাই লাগি নাথাকোঁ কিন্তু এটা কথা যে কিছু সময়ত যেতিয়া তেওঁলোকে মানে বিভিন্ন মন্তব্য কৰে আপোনাৰ প্ৰশ্নত উত্তৰত কেতিয়াবা প্ৰতি উত্তৰ দিব লগা হয় আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ আমাৰ নামতেই সংগ্ৰাম আমি জাতিটোৰ কাৰণে সংগ্ৰাম কৰি আছোঁ জাতিৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমি সংগ্ৰাম কৰি আছোঁ গতিকে আমি যেনেদৰে কাম কৰি আছোঁ মই সকলোৱে কাম কৰিব লাগে ইয়াত কোনো নাই চাওক যে কথা হ'ল তেওঁলোকে উজনিত থাকে আমি মধ্য অসমত থাকোঁ তেখেতৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে তেখেতৰ কি অসুবিধা আছে তেওঁলোকে তাত গম পাব আজিলৈকে শৃংখল চলিয়াৰ লগত মোৰ ফিজিকেলি দেখা হোৱা নাই মানুহজনৰ ওজন কিমান কেজি হ'ব মই এইখিনিও ক'ব নোৱাৰোঁ গতিকে শৃংখল চলিহাৰ যদি PSৰ ব্যৱস্থা হৈছে মই কওঁ কোনোবা যদি জাতীয় সংগঠন কৰে তেওঁলোককতো ৰাইজে ভাল পায় তেওঁলোকৰ শত্ৰু থকাৰ কোনো কাৰণ নাইকিয়া গতিকে কি কাৰণত তেওঁক PSO দিছে এইটো মই ক'ব নোৱাৰোঁ তেওঁলোকে তাত আপোনাৰ আৰক্ষী প্ৰশাসন আছে তেওঁলোকে নিৰাপত্তাৰ কি ব্যৱস্থা কৰে এইটো তেওঁলোকৰ কথা আৰু মই কি মধ্য অসমৰ পৰা কি ক'ম আৰু তেওঁৰ কাৰণে মই বেলেগ এটা প্ৰশ্ন সোধো আপোনাক পৰৱৰ্তী খবৰ পখিলা বিশেষজ্ঞ হিচাপে বিশ্বৰ প্ৰথম স্থানত অধিষ্ঠিত অসম সন্তান ডক্টৰ মনসুন গগৈৰ তত্ত্বাৱধানত কাজিৰঙাত 3দিনীয়াকৈ আৰম্ভ হৈছে পখিলা উৎসৱ পৰৱৰ্তী বাতৰি নগাঁৱৰ কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা বালি ভৰ্তি ডাম্পাৰৰ চেপাত প্ৰাণ গ'ল এটি কণমানি শিশুৰ বন বিভাগ আৰু প্ৰশাসনক বুঢ়াঙুলি দেখুৱাই কচুৱাত অব্যাহত আছে ডাম্পাৰৰ দৌৰাত্ম বিষয় আজি ৰাতিপুৱাৰ ভাগতে এটি দুৰ্ঘটনা হৈছে বৈঠালাংছ আৰু কামপুৰ সংযোগী পথৰ সোণাৰুগুৰি এটি শিশু ছোৱালী তাইক ডাম্পাৰ এটাই খুন্দিয়াই থিতাতে নিহত কৰে এনেকুৱা অৱস্থা হৈছে তাৰমানে চিন চাপ নাই আৰু ছোৱালীজনী গতিকে আমি যি দেখা পাইছোঁ এই ৰুটটোত ডাম্পাৰবিলাক যেন চলি থাকে ডাম্পাৰৰ যি অতপালি আৰম্ভ হৈছে এই ড্ৰাইভাৰবিলাক ডেকা ড্ৰাইভাৰবিলাক সিহঁতে মানে মানুহ গৰু একোৱে নাচায় এনেকৈ গাড়ী চলায় এনেকুৱা স্পীডত গাড়ী চলায় তাৰমানে সিহঁতে ভাবে এইটো 4 লাইন পাইছে 4 লাইনত 80-90-100 কিলোমিটাৰ স্পীডত সিহঁতে গাড়ী চলায় গতিকে ইহঁতক নাকি লগাব লাগে জিলা পৰিবহণ বিষয়াসকলে এই গাড়ীবিলাকৰ কাৰণে যদি পাৰা যায় সম্ভৱ হয় তেতিয়াহ'লে ৰাতিৰ ভাগত ডাঙৰ গাড়ীবিলাক যিবিলাক আছে ট্ৰাক বা এই ডাম্পাৰ বালি কঢ়িয়াই বা বিভিন্ন মাল কঢ়িয়াই এই গাড়ীবিলাকক পৰাপক্ষত ৰাতিৰ ভাগত চলিব দিব লাগে দিনত যাতে নচলে দিনত এইটো সময়ত 9টা-10টা বজালৈকে অফিচ আদালত বা স্কুলৰ ল'ৰা ছোৱালীবিলাক গৈ থাকে মানুহৰ এটা ভিৰ হৈ থাকে আৰু এইটো সময়ত যেতিয়া 80-90 কিলোমিটাৰ স্পীডত এই ছিংগল ৰোডত গাড়ী চলাব ডাম্পাৰ ড্ৰাইভাৰবিলাকে তেতিয়াহ'লে এনেকুৱা ধৰণৰ এক্সিডেণ্ট হ'বই গতিকে আমি জিলা পৰিবহণ বিষয়াক আহ্বান জনাইছোঁ যাতে এই ডাঙৰ গাড়ীবিলাক চলোৱাৰ কাৰণে যিবিলাক মালবাহী ট্ৰাক এইবিলাক যাতে ৰাতি চলোৱাৰ ব্যৱস্থা কৰে দিনত যাতে এইবিলাক নচলে আৰু স্পীডৰ যি লিমিটৰ চাইনবোৰ্ড দি দিব লাগে জেগাই জেগাই যেন ইয়াৰ পৰা এইখিনিত ইমান স্পীডত চলিব পাৰিব যদি সেই লিমিট নকৰে ইয়াতকৈ যদি বেছি স্পীডত চলে তেতিয়াহ'লে সিহঁতৰ ওপৰত জৰিমনা ধৰিব লাগে ড্ৰাইভাৰৰ লাইচেঞ্চ কৰ্তন কৰিব লাগে যিখিনি ব্যৱস্থা আছে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু অসম চৰকাৰক আমি দাবী জনাইছোঁ আজি যিজনী কণমানি ছোৱালী ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত হৈছে তাইক যাতে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে অন্তিমটো বাতৰি বানে গৰকা কামপুৰত পুনৰ অঘটন নিশাৰ ভিতৰতে খহি গ'ল ৰহা কামৰূপ সংযোগী একমাত্ৰ পথ
দুপৰীয়া সংবাদৰ পৰা মই মুজাকিৰ হুছেইনে বিদায় লৈছোঁ চাই থাকক অসম নৰ্থ ইষ্ট নিউজ লাইভ হয় মানে আমাৰ আপোনাৰ অলপ আজি 2-3 বছৰ আগৰ পৰা আপোনাৰ এই যিটো বুঢ়া নামঘৰ আছে বুঢ়া নামঘৰ সেইখিনি পায় গোটেই ৰাস্তাটো মানে লাহে লাহে ভাঙি এতিয়া ইতিমধ্যে এতিয়া লাষ্ট এই পৰ্যায় পাইছেহি ৰাস্তাটো ছাইডত কিন্তু তেওঁলোকৰ অফিচিয়েলি মানুহ আহি কাম কৰিছে যদিও কামটো বানিয়ে আকৌ ভাঙি লৈ গুচি যায় আৰু এতিয়া কালিৰ পৰা দেখিব গ'ল কালি ডাঙৰ ভূমিকম্প যেতিয়া হ'ল ভূমিকম্প হোৱাৰ পিছত এইটো যেতিয়া লৰাৰ পিছত অলপ বহি গ'ল বহাৰ পিছত লাহে লাহে অলপ বহি আছে বহি যি দেখিছোঁ এইটো ভাঙি যোৱা চান্স আছে আৰু এতিয়া কি হৈছে অফিচৰ মানুহ আহি তেওঁলোকে বেনাৰ লগাই ৰাস্তাটো মানে অলপ বন্ধ কৰি থৈছে সৰু সুৰা গাড়ী গৈ আছে আৰু খালী গাড়ী 2-4খন গৈ আছে আৰু বেলেগ এনেকৈ লঘু বাহন এতিয়ালৈকে যাব পৰা নাই আৰু ক'ৰ পৰা কলৈ যাব এইটো বৈঠালাংচু ডিফু চিফু কঠীয়াতলি ৰহা লংকা চব যাব পাৰে এইটো একমাত্ৰ পথ এইটোৱে সংযোগী একমাত্ৰ ৰাস্তা এইটো মোটামুটি 150 মিটাৰমান বহিছে গোটেইটো চাবলৈ গ'লে 600 মিটাৰ ওপৰত আছে এনেই বৰ্তমান এতিয়া 100 মিটাৰ হৈছে তেওঁলোকে কালি আহিছে বুলি শুনিছোঁ কিন্তু আমি পোৱা নাই এতিয়া তেওঁলোকৰ স্থায়ী মানুহে গম পাব আৰু আজি অহা চান্স আছে এতিয়াতো গধুৰ যান বাহন বন্ধ কৰি ৰখা আছে গধুৰ যান বন্ধ কৰি ৰখা আছে জৰিয়তে আপোনালোকে গমে পাইছে আজি আমাৰ এই PWD ৰাস্তাত যিটো শিয়াল ফাট মেলিছে আমি বগলাজান ৰাইজবাসী বৰ জিয়াটো ভুগি চিন্তাত সংকিতত পৰিছোঁ আজি কপিলী নদী গৰাখহনীয়া যি মহামাৰী ৰূপত পশ্চিম বগলাজান গাঁও বুঢ়া নামঘৰৰ পৰা এতিয়া 1.5 কিলোমিটাৰ দূৰত্বত গৰাখহনীয়া যিটো মানে আতংকিত সৃষ্টি কৰিছে বগলাজানৰ ৰাইজ আমি জীয়াই থকাটো বৰ বিপদজনক হৈছে কোন মুহূৰ্তত কি পৰিস্থিতি হয় আমি অনুভৱ কৰিব পৰা নাই আৰু এই ৰাস্তাটো দি গুৱাহাটীৰ পৰা ডিফু লামডিং হুজাই আৰু বৈঠালাংচু মেইন সংযোগী পথ এই পথটো এনেধৰণে শিয়াল ফাট মেলি কপিলী খহনীয়া সহায় নিয়াত আমাৰ স্কুল কলেজ বজাৰ সমাৰ বিভিন্ন যাতায়াত বিচ্ছিন্ন হৈ আছে আৰু আমি এই বিচ্ছিন্নত আমি বগলাজান গাঁৱৰ বাসী ৰাইজ লগতে সমূহ ৰাইজ এই যোগাযোগ বিচ্ছিন্ন হোৱাত আমি স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল ঘৰতে আবদ্ধ হ'বলগীয়া হৈছে আৰু আমি বিশেষভাৱে জলমন্ত্ৰীক পথমন্ত্ৰীক আৰু SDCক স্থানীয় বিধায়কক অনুৰোধ জনাইছোঁ আজিৰ ভিতৰত এই ৰাস্তাটো যদি কিবা এটা সুবিধাজনক কৰি নিদিয়ে তেতিয়াহ'লে এই ৰাস্তাটোৰ পৰা হয়তো গোটেই জনসাধাৰণৰ ক্ষতি হ'ব আৰু কালিৰ পৰা আমাৰ প্ৰচাৰ বিভাগৰ বিভিন্নজনে আহি আমাৰ যিটো খা খবৰ লৈ আমি জনসাধাৰণক প্ৰচাৰ বিভাগত দিব পাৰিছোঁ তেওঁলোকলৈ ধন্যবাদ জনাইছোঁ কিন্তু বিভাগীয় এতিয়ালৈকে আমাক কোনো সুৰক্ষিত এই ৰাস্তাটোৰ ওপৰত কৰাহি নাই আৰু তেওঁলোকক অনুৰোধ জনাইছোঁ তৎকালীনভাৱে কিবা এটা ব্যৱস্থা কৰি এই ৰাস্তাটো যোগাযোগটো সুচল কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ ৰাইজৰ তৰফৰ পৰা